পৰ্বতৰ নীলা ছায়া ছবি সাহিত্য বননিৰ মই লখিঙা পথাৰত কান্দে জয়ে মই সুৰৰ সপোন ভাগেনে সন্তানৰ ক্ষুধা তোৰ মুখ দেখি দেখি চকুৰ পানীৰ গংগা জলৰ চোতালত দুপৰীয়া নিদানত ফুল গামোচা। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে যে আগতে যিগৰাকীৰ মানে প্ৰতিভাৱান শিল্পীৰ আপোনালোকে ভিডিঅ' বিচাৰি আছিলে, সেইগৰাকী শিল্পীক আজি মই তৰাণী বৰনামঘৰতে পালোঁ। সেইবাবে এইখিনিতে ভিডিঅ' ভাগ বনাবৰ বাবে আমি আগবাঢ়িছোঁ। আহা। আপোনালোকে চিনি পাইছে চাগে, বহুত ভাইৰেল হৈ আছে এগৰাকী শিল্পী। আপোনালোকে যিগৰাকী শিল্পীক আৰু মোক কমেণ্ট কৰি জনাইছিলে যে আৰু ভিডিঅ' লাগে বুলি, সেইবাবে এইগৰাকী শিল্পীৰ ওচৰলৈ আহিলোঁ। বাৰু প্ৰথমতে তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতাশ্ৰী শইকীয়া। মোৰ ঘৰ 1 নং তৰাণী লীলাপুৰত। এতিয়া তুমি আগত যিখিনি প্ৰতিভা দেখালা মোৰ ইউটিউবৰ মানে ভিউৱাৰ্ছসকলক, এতিয়া তুমি আৰু কি কি প্ৰতিভা দেখাবা? তোমাৰ মানে প্ৰতিভা চাবৰ বাবে মোৰ ভিউৱাৰ্ছসকলে বহুত আশা কৰি আছে, সেইবাবে আকৌ তোমাৰ ওচৰলৈ আহিলোঁ। এতিয়া তুমি আৰু কি কি প্ৰতিভা দেখাবা? মই লোকগীত, তাৰপিছত জ্যোতি সংগীত, ৰাভা সংগীত আৰু বহুতে অভিনয়ো বিচাৰি আছিলে। কিন্তু এই মোৰ ভিউৱাৰ্ছসকলে আৰু মোক এটা অনুৰোধ কৰিছিল কমেণ্টত, তোমাৰ এটি কবিতা মানে শুনি বহুত ভাল পালে। যিটো মানে কবিতা তুমি গাইছিলা মোৰ ভিউৱাৰ্ছসকলে শুনি বহুত ভাল পালে, সেইবাবে কবিতা ভাগ আকৌ এবাৰ গাই শুনাবা নি? ঠিক আছে। কবিতাৰ শিৰোনাম অসমীয়া ছোৱালীৰ উক্তি, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰাগজ্যোতিকা মই, কামৰূপিকা মই, নিজৰা লাস্যময়, মই অসমীৰ, মই ভাৰতীৰ, ছোৱালী কবিতা মই। মোৰ শিৰত সেন্দুৰ সোণ, কপালত মই ফুট লৈ পিন্ধো নীলা আকাশৰ জোন। হৃদয়ত মোৰ থৌকি বাথৌ কত লুইতৰ ঢৌ। নিতে সাৰ পাই নিতে মাৰ যায়, মানে কি মধুৰী মৌ। নগা পৰ্বতৰ নীলা ছায়া ছবি সাহিত্য বননিৰ মই লখিমী। মনৰ ডালিমী কল্পনা ফুলনিৰ। আলাখে আলাখে ফুৰো পাহাৰে ভৈয়ামে মৰম বিচাৰি কেঁচা সোণ পুলি লৰো। মই এই নাগিনী সুঘ্ৰেণু ঘৃণুজা গাইডাল ময়েই, বিপ্লৱী ময়েই। মুক্তিৰ জুই জ্বলাই ময়েই বন্দীশাললৈ যাওঁ। নিজৰ দুখতে নিজে ভুকু ধুনি, মোৰ কলিজাৰ জুইৰে নিজে নিজকে পুৰি নিজৰেই আয়ুস খাওঁ। উপেক্ষিছো মহাকাল, মোৰ গুণ শুনি বন্দনা গাই ভাৰতৰ মহামনীষী কোঁৱৰ মুগ্ধ জৱাহৰলাল। নমস্কাৰ। সুন্দৰ, সঁচাকৈ আপোনালোকে শুনিলে যে কি সুন্দৰকৈ কবিতা ভাগ শিল্পীগৰাকীয়ে গাই শুনালে আপোনালোকক। আৰু মই মানে বেছি কথা নকওঁ, বিশেষকৈ এই শিল্পীগৰাকীৰ মাত্ৰ আজি প্ৰতিভাবিলাকহে আপোনালোকক মই বেছিকৈ দেখাম, সেইবাবে কথা বেছিকৈ নকওঁ। এতিয়া তুমি আৰু কি শুনাবা মোৰ ভিউৱাৰ্ছসকলক? মই এতিয়া এটা লোকগীত শুনাম। ঠিক আছে, লোকগীত এভাগ গাই শুনাব, আৰু যিমান পাৰে আপোনালোকে এই শিল্পীগৰাকীৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা উঠি অহা শিল্পীসকলৰ ভিডিঅ' আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, তেতিয়াহে এনেকুৱা শিল্পীসকলে যাতে এখন মঞ্চ পায়, সেইবাবে আপোনালোকলৈ মই সদায় এনেকুৱা এটি প্ৰতিভাৰ ভিডিঅ' প্ৰেৰণ কৰি আছোঁ, আৰু যাতে গোটেই অসমত জিলিকি ৰওক সেইবাবে আপোনালোকলৈ প্ৰেৰণ কৰি আছোঁ। এতিয়া তুমি কি শুনাম ক'লা? লোকগীত। ঠিক আছে, লোকগীত এভাগ গাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিয়া। জেৰেঙা পথাৰত কান্দে জয়ে মতিও, প্ৰাণৰ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰা লওঁ
চৰণৰে ধূলি লওঁ চৰণৰে ধূলি জেৰেঙা পথাৰত অ হৰিয়ে দুষ্ট ল'ৰা ৰজাই চাউদাঙক লগাই জয়মতীক মাতি আনিলা জেৰেঙা পথাৰত টানি লৈয়ে যাই অ শিমলু গছে বান্ধিলা শিমলু গছে বান্ধিলা ধন্যবাদ ধন্যবাদ জনাইছোঁ তোমাক মানে ইমান সুন্দৰকৈ গালা জেৰেঙা পথাৰত মানে জয়মতীৰ এটি গীত নহয় জানো কিন্তু তোমাক সুধিবলৈ থাকিল যে তোমাৰ ঘৰত কোন কোন আছে ঘৰত মা পাপা আৰু মই আৰু বা আছিলে বিয়া হ'ল এতিয়া মানে তোমালোকৰ ঘৰত অকল তিনিজন আছা আৰু তুমি পঢ়ি আছা নেকি হয় পঢ়ি আছোঁ কিহত পঢ়ি আছা মই এবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পঢ়ি থকা এগৰাকী শিল্পীৰ প্ৰতিভা আপোনালোকে দেখিলে আৰু আগত এই শিল্পীগৰাকীৰ মই ভিডিঅ' দিয়া আছিলে এখেত মানে বহুত মোৰ চেনেলতে ভাইৰেল হৈ গৈছে সেইবাবে তেখেতৰ আৰু বহুত মানে প্ৰতিভা বিচাৰি আছিলে বাবে আপোনালোকলৈ মই এইগৰাকী শিল্পীৰ আকৌ দুটিমান প্ৰতিভা প্ৰেৰণ কৰিছোঁ বাৰু আৰু তুমি কি শুনাবা সেইটো কোৱাচোন এবাৰ মই ৰাভা সংগীত শুনাওঁ ৰাভা সংগীত হয় ঠিক আছে ৰাভা সংগীত এভাগ গাই শুনাই দিয়া মোৰ ভিউৱাৰ্ছসকলক মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালি তাৰ গন্ধ লাগি সুৰৰ সপোন ভাগেনে 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 এই সুৰৰ সপোন ভাগেনে এই সুৰৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালি তাৰ গন্ধ লাগি সুৰৰ সপোন ভাগেনে 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 এই সুৰৰ সপোন ভাগেনে এই সুৰৰ সপোন ভাগেনে নমস্কাৰ সুন্দৰ সঁচাকৈ ইমান সুন্দৰকৈ গাইছে আপোনালোকে শুনিয়ে আছে কিন্তু আপোনালোকে যে বিচাৰিছিলে এই শিল্পীগৰাকীৰ যি ভাওনাৰ অভিনয় কিন্তু অভিনয় অকণমানো দেখাব এই শিল্পীগৰাকীয়ে এতিয়া বৰ্তমান মই অনুৰোধ কৰিছোঁ তোমাক যে তুমি ভাওনাৰ যি নাৰদৰ ভাও গাইছিলা হয়নে নাৰদৰ এটি গীত গাই শুনাই দিয়া ঈশ্বৰ পৰম ব্ৰহ্মা শোষিদানন্দ বিগ্ৰহ অনাদি অনন্ত रुदिर गोविंद सर्व कारण कारण सर्व कारण कारण सर्व कारण সুন্দৰ ইমান সুন্দৰকৈ গাইছে এই কণমানি শিল্পীগৰাকীয়ে আপোনালোকক মই কৈ আছোঁ যে আগতো এই শিল্পীগৰাকীয়ে এটি ভিডিঅ' দিয়া আছিলে মোৰ নীলমণি গগৈ চেনেলত বহুত ভাইৰেল হৈছে আৰু কমেণ্টত বিচৰাৰ বাবে এনেধৰণে মই আপোনালোকক ভিডিঅ'সমূহ আকৌ দেখাবলৈ বিচাৰিছোঁ ঠিক আছে তুমি এতিয়া নাৰদৰ বা যিকোনো ভাওৰ অভিনয় অকণমান দেখাই দিয়া মোৰ ভিউৱাৰ্ছসকলক তাৰমানে তেওঁলোকে বিচাৰি আছিল বহুতে কমেণ্ট কৰিছিল তোমাৰ অভিনয়ো লাগে বুলি সেইবাবে তুমি অকণমান অভিনয় দেখাই দিয়া নহ'লে সুশীলাৰ অভিনয় হ'লেও দেখাই দিয়া
বা নাৰদৰ অভিনয় হ'লেও দেখাই দিয়া। স্বামী, আমাৰ জীৱনলৈ কোনো কালে সুখ নাহিব নেকি? এমুঠি অন্ন, এখনি বস্ত্ৰৰ কাৰণে আজি আমি কৰিছো হাহাকাৰ। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি চকুৰ পানীৰ গংগা জল উঠিছে উঠলি। হে প্ৰভু, এয়া তোমাৰ কেনে লীলা? কি অপৰাধ কৰিছিলো আমি তোমাৰ কাষত, যাৰ বাবে দিছা এনে দাৰুণ কষ্ট। সঁচাকৈ কি সুন্দৰকৈ মানে এই শিল্পীগৰাকীয়ে অভিনয় কৰিলে, আৰু লগতে ইমান সুন্দৰকৈ এই সুশীলাৰ এটি সংলাপ ক'লে। সঁচাই ক'বলৈ গ'লে একদম মন জোৰ পৰি গৈছে। আৰু তুমি আৰু কি শুনাম বুলি ভাবিছা এতিয়া? ঠিক আছে, মই এতিয়া বিহুনাম গাই শুনাম। পাছফালৰ চোতালত দুপৰীয়া নিদানত ফুল গামোচা বৈছিলো বহিনো তাঁতৰ পাতত। সেইখনি ঐ গামোচা নিলিখিলে কপালত, ও চেনাই মোৱা ঐ ঢোলৰ মাতে বলিয়া, কৰে চেনাই মোৱা ঐ পেপাৰ মাতে বলিয়া, পেপাৰ মাতে বলিয়া কৰে। সুন্দৰ, অতি সুন্দৰকৈ গাইছে মানে বিহু গীতভাগ। আৰু মই কোৱা শুনিছোঁ তুমি বহুত জেগাত এনেকৈ দিহানামো গোৱা বুলি। দিহানাম বা নেগেৰা নাম মোৰ ভিউৱাৰ্ছসকলক অকণমান শুনাই দিয়া। ঠিক আছে, মই এতিয়া অকণমান নেগেৰা নাম গাই দিছোঁ। বিপ্ৰ দামোদৰ সখা মাধৱৰ, চাউল চিৰা বান্ধি লৈ পত্নীৰ বাক্য মানি লৈ গৈ লওঁ বিপ্ৰদাৰ গালৈ। বাল্যকালৰ সখা কৃষ্ণৰ দৰ্শন পাবলৈ, বিপ্ৰই বাল্যকালৰ সখা কৃষ্ণৰ দৰ্শন পাবলৈ। জ্যোতি সংগীত এভাগ গাই পেলাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিয়া। লুই তৰা কাষত তৰাৰ তৰাৱলী, লুই তৰা কাষত তৰাৰ তৰাৱলী, পাৰ দীপাৱলীতে জৰে মোৰ, পাৰ দীপাৱলীতে জৰে মোৰ। আইনা কান্দিবি, আইনা কান্দিবি, থাপনাতে জেৰে বন্তি দিছেহি সন্তানে আজি তোৰ, পাৰ দীপাৱলীতে জৰে মোৰ, পাৰ দীপাৱলীতে জৰে মোৰ। ধন্যবাদ। তুমি যেন এই তৰাণীৰ নামঘৰলৈ অহাৰ পাছতো যে মোক ইমানকণ সময় দিয়াৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিউৱাৰ্ছসকলক তুমি আৰু কিবা ক'বা নেকি? আপোনালোকক মই এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু এই চেনেলটো সকলোকে ছাবস্ক্ৰাইব কৰিবৰ বাবে শ্বেয়াৰ কৰি দিয়ে। ধন্যবাদ। ধন্যবাদ। এই শিল্পীগৰাকীলৈ মোৰ অশেষ ধন্যবাদ থাকিল ইমানকণ সময় দিয়াৰ বাবে। বাৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।